কথা ক'ব আজি বিজয় আহিছে মই ক'বলগীয়া কথাখিনি মই তাক কৈছোঁ তাৰ মনত যে আঘাত লাগিছে সেই কথা স্পষ্টকৈ প্ৰকাশ পাইছে তাৰ কথাত মই অনুমান কৰিব পাৰিছোঁ তোৰ আৰু ৰক্তিমৰ বিয়াৰ ক্ষেত্ৰত তাৰ কোনো আপত্তি নাথাকিব মোৰ আৰু ৰক্তিমৰ বিয়া এইবোৰ তুমি কি কথা কৈছা বাবা কিয় মই জনাততো বিজয়ৰ প্ৰতি লাহে লাহে প্ৰেম মহৎ কমি আহিছে আৰু ৰক্তিমক তই এতিয়া ভাল পাবলৈ ধৰিছে তোৰ এই কথাখিনিত মই যথেষ্ট সুখ পাইছোঁ আৰু মোৰ বিশ্বাস এই সময়খিনিত মই কৰি নোযোৱাকৈ ৰক্তিমে মোক ধৰি ৰাখিব মই তোমাৰ একমাত্ৰ ছোৱালী তোমাৰ এই বিপদৰ সময়ত মই তোমাৰ সংগ হৈ তোমাৰ সকলো সমস্যা নাইকিয়া কৰিব পাৰিম বুলি তুমি কিয় নাভাবিলা কাৰণ মই ছোৱালী আৰু ছোৱালীৰ বাবে মই দুৰ্বল নে মই তোমাৰ ল'ৰা হিচাপে জন্ম হ'ব নোৱাৰিলো সেইবাবে কি কথা কৈছ আচলতে তোমালোকৰ দৰে মানুহবোৰৰ আমাৰ প্ৰতি থকা ধাৰণাটোৱে ভুল মই ছোৱালী হোৱাৰ বাবে তোমাৰ সমস্যাবোৰৰ কথা মোক কোনোদিনে একো নকলা নহয়নে বিদেশৰ কথাবিলাক এনেবিলাক খৰচ মজিয়া দিব বিদেশৰ কথাবিলাক বেলেগ তই কিমানখিনি কথা জনা হৈছে মানুহ তই কিমান চিনি পোৱা হৈছে এইটো মোৰ এই ব্যৱসায়টো কিমান কষ্ট কৰি খাৰা কৰিছে তই বুজি পাইছ ইমান যদি সহজ ফলতে সমাজখনত দুখীয়া আৰু দৰিদ্ৰ মানুহবিলাক নাথাকিলেহেঁতেন তোমাৰ ব্যৱসায় লোকচানৰ পৰা পৰিত্ৰাণ পাবলৈ আকৌ খন ধৰি ব্যৱসায় আৰম্ভ কৰিবলৈ তোমাক ৰক্তিমদাৰ সহায় লাগে নহয়নে আৰু তাৰ বাবে ব্যৱহাৰ কৰিব খুজিছা মোক ঠিক আছে ধৰি ললো মই ৰক্তিমদাৰ লগত বিয়া হলো তেওঁতো কেতিয়াবা এদিন বিপদত পৰিব তেতিয়া তেওঁ সেই বিপদৰ পৰা ৰক্ষা পাবলৈ আকৌ যদি মোকে কিবা পাৰ্থিব বস্তুৰ দৰে ব্যৱহাৰ কৰে তেতিয়া ইমান আচল হোৱা কথাবিলাক কেলে কৈছে বিদেশত ঘূৰি আহি তোৰ বস্তু হৈছে কি আচল হোৱা নহয় বাবা যুগে যুগে নাৰীৰ লগত এনেবোৰ ঘটনাই ঘটি আহিছে কেতিয়াবা ভোগ বিলাসৰ সামগ্ৰী হৈছে নাৰী কেতিয়াবা সন্তান জন্ম দিয়া মেচিন আকৌতো কেতিয়াবা টকা ঘটাৰো মেচিন ইমান আচৰিত হৈছে কিয় মহাভাৰতৰ দ্ৰৌপদী কাহিনীলৈকে নোচোৱা কিয় কিছুমান অন্ধ পিতৃ ধৃতৰাষ্ট্ৰৰ দৰে নোহোৱা হলে আজি এই পৃথিৱীত কোনো জীয়ৰীয়ে এনে অৱস্থাত নহলহেঁতেন মই তোৰ প্ৰেক্টিকেল জীৱনটোৰ কথা কৈছো ময়ো তোমাক প্ৰেক্টিকেল জীৱনৰ কথাই কৈ আছো আগতে কোৱা নাছিলো কিন্তু এতিয়া কওঁ যিজন ৰক্তিমৰ প্ৰশংসাত তুমি গৌৰৱবোধ কৰা সেইজন ৰক্তিমৰ মই এতিয়া কোৰ কৰ্মৰ টোপোলা খুলিবলৈ লৈছো ৰক্তিমৰ কৰ্ম ঠিকেই শুনিছা যদিও বহু মহিলা কৰ্মী জীৱনৰ লগত খেলা কৰে ৰক্তিমে সহজ ভাষাত ক'বলৈ হ'লে আমাৰ দৰে ছোৱালীবোৰক চৰকাৰী কৰ্মচাৰীয়ে টেবুলৰ তলে লোৱা ঘোচৰ দৰে ব্যৱহাৰ কৰে যোৱা দৰ্জাখন এবাৰ খুলি চোৱা সেয়া এমেলে ৰক্তিমে হ'ব এইটো ক'ত কি খোজ দিয়ে তাৰ পাক্কা হিচাপ মোৰ আছে আপুনি তাই বুজাওকচোন তাই মোক বৰবাদ কৰি পেলাব ছোৱালীৰ পাল্লা পৰিলো দে হৈছে কি হৈছে এইবিলাক তেওঁ একো ক'ব নোৱাৰে ক'ব লাগি ক'ব লাগে সেয়া মই কম কৃষ্ণা মোৰ কেৰিয়াৰ বৰবাদ হৈ যাব প্লিজ আমি অকণমানটো অকল বেয়া কথা পাতো চোৱা তুমি মালয়েছিয়াৰ পৰা কেতিয়া গুচি আহিলে মই গমকেই নাপাওঁ এনেকুৱা কিয় কৰিছা তুমি কোৱা এইবোৰ কি আৰম্ভ কৰিছা তুমি আৰম্ভ নহয় ইতিমধ্যে মই যি কৰিব লাগে সকলোখিনিয়ে কৰিলো পাপা এতিয়া তোমাৰ আগত এইজনৰ মুখাখনহে খুলিবলৈ বাকী আছে হুলস্থুল কৰি থাকিলে সেইবিলাক সমস্যা নহয় কিবা আলোচনা কৰ চব কিবা এটা সমাধান কৰিবলৈ উপায় এটা উলিয়াব লাগিব
এই মহাপুৰুষজন যিখন এমেলে এখনত বহি আছে এইবাৰ সেইখন এমেলে এখনত মই বহি তুমি কেনেকুৱা কৰিব নোৱাৰা কি আবুলতাল বকি আছা কি আবুলতাল বকি আছা তুমি মুখ্যমন্ত্ৰী হ'বলৈ দৌৰা ছোৱালী মই মোক চিনি পোৱা ভুল কৰিলে আপুনি কি ভাবিছিলে কি ভাবিছিলে এটা বিদেশ ভৱনৰ টুপ দি মোক আপোনাৰ বৰশীত ফচাব পাৰিব সেই বৰশীৰে আপোনাৰ কাপোৰ খুলি ৰাইজৰ আগত নগ্ন কৰি দেখুৱাই দিম নিউজ চেনেলবোৰতো চাগে চিঞৰ বাখৰ আৰম্ভ হৈছে মোৰ দৰে বহু ছোৱালীক নি এনেদৰে ভোগ বিলাসত লিপ্ত কৰে আৰু নিজেও উপভোগ কৰে উপদ্ৰৱ হিচাপে ব্যৱহাৰ কৰে কৈছো নহয় নিশ্চয়বি টেটু ফালি পেলাম ছিংগাপুৰৰ পৰা ৩০ গৰাকীকৈ ছোৱালী বেশ্যালয়ৰ আন্ধাৰ কোঠালিৰ পৰা উদ্ধাৰ কৰি আনিছো মই কৈছো নহয় নিশ্চয়বি পাপা যোৱা টিভিটো এবাৰ অন কৰিছো আৰু এই সকলোবোৰ কোৰ কমৰ মূল খলনায়ক হৈছে এইজন টিভি স্ক্ৰীণতো চাগে এতিয়া ৰঙা কাঁচিৰে বাৰে বাৰে দেখুৱাই আছে ডাঙৰ নৌবাৰীজনক উঠিছে যে ফলতৰিটো উঠিবই সকলো বিৰোধী ষড়যন্ত্ৰ বিৰোধী দল ইমান দুৰ্বল বুলি কিয় ভাবে হা এটা কথাটো ঠিক বিৰোধী দলৰ সহায় নোহোৱা হলে আপোনাৰ এই কুকৰ্ম সদায় আন্ধাৰতেই থাকিলেহেঁতেন আৰু এটা গুড নিউজো শুনক বিৰোধী দলৰ এই সময়ৰ টিকেটটো মই পাম আৰু ৰাইজৰ ভোটো ময়ে পাম যিমানৰ মানুহ সিমানত থাক প্ৰমাণ আছে একো নাই একো তথ্য প্ৰমাণ নোহোৱাকৈ কোনে বিশ্বাস কৰিব তোৰ কথা তথ্য প্ৰমাণবোৰ এতিয়া সকলোৰে মোবাইলে শ্বেয়াৰ হৈ আছে মিষ্টাৰ মোবাইল দিয়ক নটিফিকেশ্যন চাওক আপুনিও গম পাই যাব আৰু কি নাম আছিল কামুলি যাৰ মেনেজমেণ্টত মোৰ পাপা আজি জোৰোলা হ'ল তেওঁকো এতিয়া সকলো বলকিবলৈ ৰাজি হৈ বলকি আছে ৰাজিয়ে নহয় পাপা এতিয়াতো চাগে 11মান নিউজ চেনেলৰ আগত বহি লৈ এফালৰ পৰা এটাকৈ স্পষ্টকৈ ব্যাখ্যা কৰি আছে চৰকাৰ মোৰ দলৰ হ'ব মই এমএলএ হ'ম আৰু আপুনি জেলৰ ভিতৰত কেনেকৈ দিন কটাই সেয়া ভাবি থাকক জেলৰ পৰা মুক্তি পাবলৈ চান্সেই নিদিম কেনেকৈ আপোনাকো নচলো দেখিলেই নহয় মোৰ ঘৰত গোপন কেমেৰা আপোনাৰ গোচৰণি লাইভ হৈ আছে কথাটো ভালকৈ এবাৰ মনত ৰাখিলা কি হ'ল পাপা তোমাৰ দেখিছো মুখৰ মাত নোহোৱা হৈ গ'ল কি কৰি আছে সমাজ সেৱা পাপা বহুত ফুল কুমলীয়া গাভৰু জীয়ৰী মাক দেউতাকৰ বুকুৰ মাজলৈ মই উভতাই আনিব পাৰিছো আৰে পাপা তুমি গৌৰৱ কৰা না কিন্তু এইবিলাক কথা মই আজিৰ যুগৰ সম্ভ্ৰান্ত ছোৱালী সমাজৰ বেয়া গুণ উফৰাই পেলাবলৈ মই কেতিয়াবাতে শিকিছোঁ এয়া আমাৰ বহুদিনীয়া প্লেনিং আছিল আৰু সেইমতে মই প্ৰতিটো খোজ দিছিলোঁ